ইতিমধ্যে অমৃত বৃক্ষ আন্দোলনৰ যেটো নেকি ফটো আপলোড প্ৰক্ৰিয়া এটো চলি আছে আৰু বহুতে এই এপটোৰ থ্ৰুৱেদি অমৃত বৃক্ষ আন্দোলন এপটোৰ থ্ৰুৱেদি ফটো আপলোড কৰিছে যেটো নেকি অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰোপণ কৰিছিলে কিন্তু বহুতে ফটো আপলোড কৰিব পৰা নাই আৰু বহুতে কমেন্ট কৰিছে মোৰ যোৱাটো ভিডিঅ'ত যে আমি যেটো ফোনেৰে ক্যাপচাৰ কৰিছো হেতু ফোনেৰে আপলোড দিছো কিন্তু ইমেজ এৰৰ দেখুৱাই আছে নতুবা প্ৰবলেমটো দেখুৱাই আছে ফটো আপলোড নোহোৱা তো কি কাৰণে হোৱা নাই তো আজি এই ভিডিঅ'ৰ সম্পূৰ্ণ আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মই ইয়াতে আপোনালোকক তিনিটা অপচন দেখুৱাইছো চাওক ওপেন ক্যামেৰা ওপেন গ্যালাৰি আপলোড অপচন তো এইখিনিতে আপোনালোকে তিনিটা স্টেপৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টোত বুজাবলৈ চেষ্টা কৰিম আপোনালোকে যদি এইকেইটা ফলো কৰি লয় তেনেহলে আপোনালোকে নিশ্চয় ফটো আপলোড কৰিব পাৰিব চাওক ফটো আপলোড কৰিবৰ কাৰণে আপোনালোকে পোনপ্ৰথমে এপটো ওপেন কৰি ল'ব আৰু যিখিনি ডাউনলোড কৰা নাই যদি ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত আপোনালোকে যিখিনি পাৰমিশন দিবলগীয়া আছে গোটেইখিনি এলাউ কৰি ল'ব এলাউ কৰাৰ পিছত আপোনালোকে লগইন কৰি ল'ব মোবাইল নম্বৰটোৰে ৰেজিষ্ট্ৰেচন মোবাইল নম্বৰটোৰে তাৰ পিছত ইয়াতে গছপুলিটো সিলেক্ট কৰিব আপুনি কোনটো গছপুলি ৰোপণ কৰিছে মই যেনেবা এক্সাম্পল দিছো এটা যিকোনো তাৰ পিছত এটো কৰিলে তাৰ পিছত ওপেন ক্যামেৰা যেতিয়া আপোনালোকে যদি ডাইৰেক্ট ওপেন ক্যামেৰাৰে ফটোটো ক্লিক কৰি আপলোড কৰিম বুলি ভাবিছে ইয়াতে ওকে কৰিব ওকে কৰাৰ পিছত আপোনালোকে ক্যামেৰাটো অন কৰিব নহয় জানো তো এনেকৈ ক্যামেৰাটো অন হৈছে তাৰ পিছত আপোনালোকে ক্যাপচাৰ কৰিলে কিন্তু এটো ক্যাপচাৰ কৰাৰ আগতে আপোনালোকে এটা কাম কৰি ল'ব আপোনালোকৰ যেটো মোবাইলৰ সেটিংত আপোনালোকে এই অপচনটো দেখিছে নহয় যে লোকেশনটো অন কৰি ল'ব এই লোকেশনটো যদি অন নকৰে তেনেহলে আপোনালোকে আপলোড দিলে আপলোড নহব এই ফটোখন তো আপোনালোকৰ লোকেশনটো অন কৰি ল'ব অন কৰাৰ পিছত আপোনালোকে ফটোখন আপলোড দিব পাৰিব তেতিয়া আপোনাৰ ইমেজ এৰৰ নিদুখাব বা প্ৰবলেম নিদুখাব আপোনাৰ তাৰ পিছত সেকেন্ড অপচনত আছে চাওক ইয়াতে ওপেন গ্যালাৰি যদি আপোনালোকে ওপেন গ্যালাৰিৰ পৰা ফটোখন আপলোড দিব বিচাৰিছে তেনেহলে আপোনালোকে ইয়াত কৰিব লাগিব এটা কাম তাৰ কাৰণে আপোনালোকে প্লে ষ্টৰত যাব প্লে ষ্টৰৰ পৰা আপোনালোকে যেটো নেকি এপ জিপিএছ মেপ ক্যামেৰা হে মেপ ক্যামেৰাটো ডাউনলোড কৰি ল'ব জিপিএছ মেপ ক্যামেৰাটো ওপেন কৰিছো আৰু মই ফটোখন এটো ক্যাপচাৰ কৰি লম দে আপোনালোকে চাই থাকিব মই এই ফটোখন ক্যাপচাৰ কৰি লৈছো তেনেকৈ ক্যাপচাৰ কৰিলে নহয় জানো ফটোখন ক্যাপচাৰ হৈ গল এতিয়া আমি এই ফটোখন আপলোড দিব লাগে নহয় জানো তো তাৰ কাৰণে মই পুনৰ কৈছো এপটোত আহিছো এপটোত অহাৰ পিছত ইয়াতে চাওক আমি ফটোখন ইখন আছিল ফটোখন ললো নহয় জানো তাৰ পিছত এতিয়া মই এই ফটোখন আপলোড দিব লাগে তো ইয়াতে এনেকৈ ক্ৰপ কৰিলো ইয়াত ধুনিয়াকৈ আপলোড হৈ গৈছে ফটোখন দেখিছে নহয় ধুনিয়াকৈ আপলোড হৈ গৈছে মই যদি ইয়াত আপলোড অপচনটোত ক্লিক কৰি দিও এইটো ফটোখন আপলোড হৈ যাব পৰ্টেলটোত কিন্তু যদি আপোনাৰ সেম এনে ধৰণে আপলোড কৰিও আপলোড হোৱা নাই তেনেহলে তাৰ মূল কাৰণটো হৈছে আপোনালোকে পাৰমিশন দিয়া নাই তো মই আপোনালোকক সম্পূৰ্ণ এপটো মই ডাউনলোড কৰি কেনেকৈ পাৰমিশন দিব লাগে দেখুৱাই আছো আপোনালোকক আনইনষ্টল কৰি লও প্ৰথমে মই লৈলো এইটো এপ দেখিছে নহয় আপোনালোকে এপটো নহয় জানো এইটো মই আনইনষ্টল কৰি লৈছো প্ৰথমে তো আনইনষ্টল কৰি দিলো আনইনষ্টল কৰাৰ পিছত গুচি গল এপটো ইয়াতে নাই নহয় জানো ফটো নাই এতিয়া মই পুনৰ প্লে ষ্টৰত গৈ পুনৰ জিপিএছ ক্যামেৰা মেপ ক্যামেৰাটো ডাউনলোড কৰিম জিপিএছ মেপ ক্যামেৰা এইটো দেখিছে নহয় তো মই এইটো ডাউনলোড কৰি লম নহয় জানো এইটো ক্যামেৰা ইনষ্টল কৰি লও প্ৰথমে অকমান সময় ওয়েট কৰিব ইনষ্টল কৰি ল'ব তাৰ পিছত মই আপোনালোকক দেখুৱাইছো কি পাৰমিশন দিব লাগিব ইয়াতে চাওক এটা ওপেন কৰি লৈছো মই ওপেন কৰাৰ পিছত চাওক ইয়াতে মোক কেইটামান পাৰমিশন বিচাৰিব তো প্ৰথমে মই ওপেন কৰি লৈছো ওপেন কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা ইন্টাৰফেস খোল খাই আহিব এটা চাওক পাৰমিশন দিব গৈছে তো ইয়াতে আপোনালোকে পাৰমিশনটো ইন্ডিয়া কৰি ল'ব হিন্দী যেটো নেকি হিন্দী আমাৰ ইন্ডিয়াৰ মেপটো দেখিছে না ভাৰতৰ ইয়াতে ক্লিক কৰিব তাৰ পিছত নেক্সট কৰি দিব নেক্সট কৰাৰ পিছত চাও ইয়াতে এইকেটা অপচন আপোনালোকে পাৰমিশন দিয়া নাই চাগে তো ইয়াতে গোটেইকেটা অপচন এলাউ কৰি দিব এনেবল কৰিব এনেকৈ এলাউ কৰিব ইয়াতে এনেবল কৰিব এনেকৈ ওপৰটো কৰিব ডিনি নকৰিব ওপৰটো এলাউ কৰিব এনেকৈ কৰিব তাৰ পিছত ওপৰটো যেটো দেখিছে না এইটো এলাউ কৰি দিব এলাউ হৈ গল তাৰ পিছত আগলাটো কৰি দিব ইয়াতে তো হৈ গল তাৰ পিছত ইয়াত এইকেটা অপচন আহিলে অহাৰ পিছত ইয়াত পুনৰ আগলা বুলি আহিছে দেখিছে নহয় ইয়াতে ওকে কৰি দিব ওকে কৰাৰ পিছত অলপমান ওয়েট কৰিব ওয়েট কৰাৰ পিছত এনেকৈ খুল খাই যাব এপটো তাৰ পিছত ইয়াতে আমি এটো পপআপটো গুচাই লৈছো যেহেতু ফ্ৰী কৈ ইউজ কৰি আছো এপটো নহয় জানো তো এনেকৈ আহিছে আৰু এনেকৈ অহাৰ পিছত আপোনালোকে যদি ফটোখন ক্যাপচাৰ কৰে এই ফটোখন এনেকৈ ক্যাপচাৰ কৰিলো নহয় জানো মই পুনৰ তাৰ পিছত এই ফটোখন চাওক মই ইয়াতে দেখাইছো আপোনালোকক ফটোখন ইখন ফটো তাৰ পিছত মই এটা আপলোড কৰিব বিচাৰিছো আপলোড কৰিম এটো তো মই তাৰ কাৰণে এপটোত গুচি গৈছো পুনৰ ইয়াত এপটোত আহিছো এটো গুচাই ললো মই তাৰপিছত ইয়াতে ওপেন কৰিলো ওপেন কৰাৰ পিছত চাও ইয়াতে এইটো ফটো আছিল তো এইটো ফটো ক্ৰপ কৰি দিলো অকমান লোকেশনটো পুৰা এনেকৈ ৰাখি দিব লোকেশনটো যেহেতু
দেখা পাব লাগিব এইটো তাৰপিছত এনেকৈ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে চাওক আপলোড হৈ গৈছে তো এনেকৈ যদি আপোনালোকে আপলোড কৰে তেনেহ'লে আপোনাৰ ফটোখন 100% আপলোড হৈ যাব আৰু আপুনি যদি এপটো ডাউনলোড কৰাৰ পিছত যদি আপোনালোকে পাৰমিশ্যনটো এলাউ কৰা নাই তেনেহ'লে আপোনাৰ ফটোখন ইমেজ এৰৰ দেখুৱাব আপুনি লাগিলে এটা ফোনেৰে কেপচাৰ কৰক ফটোখন আৰু সেইটো ফোনেৰে আপোনালোকে আপলোড দিয়ক তথাপিতো নাযাব আৰু তৃতীয় নম্বৰ কথাটো হৈছে আপোনালোকে বেলেগ এটা ফোনেৰে যদি কেপচাৰ কৰি হোৱাটছএপত পঠিয়াই যদি আপুনি ফটোখন আপলোড দিব বিচাৰে তেনেহ'লে সেইটো ফটো আপোনাৰ আপলোড নহ'ব ইমেজ এৰৰ দেখুৱাব তো মই সেই অপশ্যনটো দেখুৱাম আপোনালোকক তো ইয়াতে চাওক মই অপেন গেলেৰি কৰিলোঁ ইয়াতে বহু ফটো আছে মোৰ তেনেকুৱা মই ৰিচেণ্ট ফটো এটা বিচাৰি লৈছোঁ ইয়াতে ৰিচেণ্ট ফটো এটা বিচাৰি লওঁ তো মই ইয়াতে কেইটামান ফটো বিচাৰিম এই ফটোখন এক্সাম্পল হিচাপত মই এই ফটোখন মই ইয়াতে দিব বিচাৰিছোঁ চাওক এইটো কৰি দিলোঁ ইয়াত যদি কৰোঁ চাওক এইটো ইমেজ এৰৰ দেখুৱাইছে কাৰণ কিয় মোৰ এইটো লোকেশ্যন কেমেৰাৰে অৰ্থাৎ মোৰ এইটো ডিভাইচেৰে যিটো লোকেশ্যন দিয়া আছে ইয়াত সেইটো লোকেশ্যন ইয়াত মেচ কৰা নাই তাৰ কাৰণে ইমেজ এৰৰ দেখুৱাইছে তো এনেকুৱা দেখুৱাব তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ' বুজি পালে নহয় জানো কেনেকৈ আপলোড কৰিব লাগিব কোনখিনি প্ৰব্লেম আছিলে সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ যদিহে ভাল লাগিলে লাইক কৰিব আৰু যদি চেনেলটো কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে নটিফিকেশ্যন বেল আইকন প্ৰেছ কৰি ল'ব আৰু লগতে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব তো নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম জয় আই অসম